হৰে কৃষ্ণ। আজি পবিত্ৰ ত্ৰয়োদশী তিথি আৰম্ভ হৈছে দিনৰ 7:20 পৰা। সেইকাৰণে আমি 7:20 ভিতৰত দ্বাদশীৰ ভিতৰত পালন কৰিলোঁ। আৰু জ্যেষ্ঠ মাহৰ শুক্লপক্ষৰ এই যিটো ত্ৰয়োদশী তিথি, এই ত্ৰয়োদশী তিথিটো অতি পবিত্ৰ বুলি মনা যায়। কাৰণ এই তিথিটোত গৌৰাংগ মহাপ্ৰভুৰ সময়ত পানীহাটিত এটা বিশেষ উৎসৱ আজিৰ দিনটোত উদযাপন হৈছিল বা এই উৎসৱ আৰম্ভ হৈছিল। তো ইয়াৰ লগত সংগতি ৰাখি মই অলপমান কেইটামান সৰু সৰু কাহিনী বা সৰু সৰু তত্ত্ব কথা ক'ব বিচাৰিছোঁ। আপোনালোকে মন দি শুনিব। এইটো মই 3টা বা 4টা ভাগত ভগাই ক'ম। আৰু মই বৰ্তমান ইউৰোপৰ জাৰ্মানীত আছোঁ। আৰু ইয়াৰ পৰা মই আপোনালোক আমাৰ বিশেষকৈ গৌৰাংগ সুন্দৰ ভক্তি বৃক্ষ আৰু আমাৰ শ্ৰী ৰাধিকা ভক্তি বৃক্ষৰ সদস্যসকলৰ বাবে এই কথাখিনি ৰাখিছোঁ। আপোনালোকে মন দি শুনিব। প্ৰথমতে কথা হ'ল যে শাস্ত্ৰত কোৱা হৈছে যে মহাপ্ৰভুৱে তেওঁ কৈছিল যে মই 4টা ঠাইত মই নিত্য চিৰন্তন অৱস্থান কৰিম। আৰু এইকেইটা ঠাই কি? এইকেইটা হৈছে শ্ৰীবাস অংগনে, শশী ৰন্ধনে, নিত্যানন্দ কীৰ্তনে আৰু ৰাঘৱ ভৱনে। তো মই এই কথাখিনি কিয় ক'লোঁ যে আজিৰ যিটো উৎসৱ পানীহাটিত যিটো উৎসৱ উদযাপিত হৈছে বা আমাৰ সমগ্ৰ পৃথিৱীতে আমাৰ গৌড়ীয় বৈষ্ণৱসকলে পানীহাটি চিৰা দৈ মহা মহোৎসৱ বা দণ্ডোৎসৱ হিচাপে উদযাপন কৰে। ইয়াৰ লগতে ৰাঘৱ ভৱনৰ কথাটো জড়িত হৈ আছে। মই সেইবাবে এই কথাখিনি আনিছোঁ। আমি আকৌ কৈছোঁ যে মহাপ্ৰভুৱে কৈছিলে মই চিৰন্তনভাৱে 4 জেগাত থাকোঁ। এইটো হৈছে শশী ৰন্ধনে অৰ্থাৎ শশী মাতাৰ ৰন্ধনশালত, শ্ৰীবাস অংগনে অৰ্থাৎ শ্ৰীবাসৰ অংগনত অৰ্থাৎ তেওঁৰ চোতালত, নিত্যানন্দ কীৰ্তনে অৰ্থাৎ নিত্যানন্দ মহাপ্ৰভুৱে যি ঠাইত কীৰ্তন কৰে তাত, আৰু ৰাঘৱ ভৱনে অৰ্থাৎ ৰাঘৱ পণ্ডিতৰ ঘৰত। এতিয়া কথা হ'ল এই যে পানীহাটি এই ঠাইখিনি ভগৱান মহাপ্ৰভুৱে কলিযুগত যেতিয়া কলিযুগৰ যিটো অৱতাৰ মহাপ্ৰভু, ভগৱানৰ অৱতাৰ মহাপ্ৰভু, তেওঁ পানীহাটিলৈ 3বাৰ আহিছিল। এবাৰ আহিছিলে 1514 চনত, তাৰ পৰা আহিছিলে 1555 চনত, আৰু এবাৰ আহিছিলে 1516 চনত। আৰু এই যিটো উৎসৱ এইটো হৈছিলে জ্যেষ্ঠ মাহ বৰ্তমান চলি আছে, তাৰ শুক্লপক্ষৰ ত্ৰয়োদশী তিথিত, অৰ্থাৎ আমি যোৱাকালি একাদশী তিথিটো উদযাপন কৰিলোঁ আৰু আজি দ্বাদশীৰ ভিতৰত আমি পালন কৰিলোঁ 7:20 আৰু 7:20 পৰা আমাৰ ত্ৰয়োদশী আৰম্ভ হৈছে। আৰু এই ত্ৰয়োদশী যিহেতু অহা কালিলৈকে বিস্তৃত হৈ থাকিব, গতিকে আমি অহা কালিলৈ এই উৎসৱটো পালন কৰিম, কিন্তু তিথিটো আজিয়ে আৰম্ভ হৈছে। এতিয়া আমি চাব লাগিব যে পানীহাটিত এই উৎসৱটো যেতিয়া আৰম্ভ হৈছিলে তেতিয়া এই উৎসৱটোৰ লগত জড়িত কিছুমান কথা আছে আৰু সেইখিনি কথা আমি ক'ব বিচাৰিছোঁ। প্ৰথম কথা হ'ল যিহেতু পানীহাটিক এখন গ্ৰাম বা গাঁও, কিন্তু বৰ্তমানৰ সেইখন গ্ৰাম হৈ থকা নাই, তাক আমি পানীহাটি ধাম বুলি কওঁ। এতিয়া প্ৰশ্ন হ'ল ধাম কি? ধাম হৈছে য'তেই কৃষ্ণ ভগৱান আহি আবিৰ্ভূত হয়, য'তেই ভগৱানে তেওঁৰ দিব্য লীলাবিলাক সম্পন্ন কৰে, সেইবোৰে হৈ পৰে ধাম। আনকি আমাৰ গুৰু মহাৰাজ জয়প্ৰকাশ স্বামী পৰম পূজ্য জয়প্ৰকাশ স্বামী গুৰু মহাৰাজেও কৈছিল, আনকি যি ঠাইত কৃষ্ণৰ পৰম বৈষ্ণৱসকল শুদ্ধ বৈষ্ণৱসকলেও আহি অৱস্থান কৰে বা সেই ঠাইত আহি আবিৰ্ভূত হয় বা তেওঁলোকে বিভিন্ন লীলা কৰে, সেই ঠাইবিলাকো ধামলৈ পৰিণত হয়। আনকি গুৰু মহাৰাজে কৈছিলে যে যি স্থানত আহি এজন পৰম ভক্তই আবিৰ্ভূত হয়, সেই স্থানক কেন্দ্ৰ বুলি ধৰি তাৰ পৰা 3 কিলোমিটাৰ যদি এটা আমি অঞ্চল, 3 কিলোমিটাৰৰ ব্যাসাৰ্ধৰ এটা যদি অঞ্চল, এটা আমি যদি চাৰ্কেল অৰ্থাৎ বৃত্ত আঁকো,
কেলে সেই গোটেই অঞ্চলটোকে ধাম বুলি ধৰা হয়। এই ক্ষেত্ৰত পানীহাটি কেনেকৈ ধাম হ'ল যে পানীহাটিত ভগৱান চৈতন্য মহাপ্ৰভুৰ পৰম বৈষ্ণৱ ৰাঘৱ পণ্ডিতৰ জন্ম হৈছিল আৰু তাতেই ৰাঘৱ পণ্ডিতে বসবাস কৰিছিল আৰু ৰাঘৱ পণ্ডিতৰ লগত বিভিন্ন ধৰণৰ লীলা তাত হৈছিল মহাপ্ৰভুৰ লগত। গতিকে সেই স্থানখিনি এই অৰ্থত এখন ধামলৈ পৰিণত হৈছে আৰু এই অৰ্থতেই ৰাঘৱ পণ্ডিতৰ যিটো অৱস্থান ৰাঘৱ ভৱন, সেই ভৱনতেই মহাপ্ৰভু যিহেতু সদায় থাকে, গতিকে ৰাঘৱ ভৱনো হৈ পৰিছে। ৰাঘৱ পণ্ডিতৰ লগত জড়িত গোটেই পানীহাটি যিটো অঞ্চল সেইটো এটা ধামলৈ পৰিণত হৈছে। সেইবাবে আমি পানীহাটিক ধাম বুলি কওঁ। পানীহাটি ধাম কি যায়। আৰু এই সুযোগতে মই ৰাঘৱ পণ্ডিতৰ এটা বিষয় অলপ ক'ব বিচাৰিছোঁ। আচলতে ৰাঘৱ পণ্ডিত আছিল শ্ৰীকৃষ্ণ ভগৱানে যেতিয়া কৃষ্ণলীলা কৰিবলৈ দ্বাপৰ যুগত কৃষ্ণলীলা কৰিছিল, সেই অৱস্থাত ৰাঘৱ পণ্ডিত আছিল ধনিষ্ঠা গোপী। আৰু গৌৰাংগ লীলাত ৰাঘৱ পণ্ডিত আৰু তেওঁৰ ভগ্নী দময়ন্তী দেৱীও আছিল কৃষ্ণলীলাত এগৰাকী মঞ্জুৰী আৰু তেওঁৰ নাম আছিল গুণমালা মঞ্জুৰী। গতিকে ৰাঘৱ পণ্ডিত আৰু তেওঁৰ ভগ্নী এই দুয়ো কৃষ্ণলীলাতেই আহি কৃষ্ণৰ লগত বহুত লীলাত ভাগ লৈছিল। ৰাঘৱ ভৱনত ৰাঘৱ পণ্ডিতৰ নিজৰ ব্যক্তিগত যি বিগ্ৰহ, সেই বিগ্ৰহ আজিও বিৰাজমান হৈছে। শ্ৰী শ্ৰী মদন মোহন, আনকি এই ভৱনত ৰাঘৱ পণ্ডিতৰ যিটো শ্ৰী শ্ৰী ৰাধা মদন মোহন বিগ্ৰহ, এই বিগ্ৰহ ৰাঘৱ পণ্ডিতৰ গ্ৰেণ্ডফাদাৰ অৰ্থাৎ ককাকে তেওঁ সেই বিগ্ৰহ প্ৰতিষ্ঠা কৰিছিল। আৰু এই বিগ্ৰহতে শ্ৰী শ্ৰী ৰঘুনাথ দাস গোস্বামীৰ যি ব্যক্তিগত বিগ্ৰহ শ্ৰী ৰাধা ৰমন জীও, সেই বিগ্ৰহো অৱস্থান কৰিছে। আমি কিয় আনিছোঁ যে শ্ৰী ৰঘুনাথ দাস গোস্বামী আজি এই পানীহাটি উৎসৱৰ লগত জড়িত হ'ব, আমি আপোনালোকক ক'ম। সেই ৰাঘৱ ভৱনত ৰাঘৱ পণ্ডিতৰ যি আশ্ৰিত বিগ্ৰহ ৰাধা ৰমন, ৰাধা মদন মোহন আৰু তাৰ উপৰিও ৰঘুনাথ গোস্বামীৰ যি প্ৰতিষ্ঠা কৰা যি বিগ্ৰহ ৰাধা ৰমন জীও, আৰু ইয়াৰ উপৰিও ৰাধা কৃষ্ণৰ এক যুগল মূৰ্তি আৰু গৌৰ নিতাই এক যুগল মূৰ্তি। এইদৰে বিভিন্ন ধৰণৰ বিগ্ৰহ ৰাঘৱ ভৱনত আমি অৱস্থান কৰি আছে। আৰু এই যিটো মই ক'লোঁ যে ৰাধা মদন মোহন বা ৰাধা ৰমন জীও, তাৰ উপৰিও ৰাধা কৃষ্ণৰ এক যুগল মূৰ্তি আৰু গৌৰ নিতাই যুগল মূৰ্তি, এই পাছৰ চাৰিজন মূৰ্তি এজন ভক্তৰ সপোনত দেখা পাইছিল আৰু তেওঁলোকে বিগ্ৰহকেইজনে কৈছিল যে মই ৰাঘৱ ভৱনত আমি যাব বিচাৰোঁ, তুমি আমাক লৈ যোৱা। আৰু কাৰণটো আছিল যে ৰাঘৱ ভৱনত খুব সুন্দৰ সুন্দৰ সুস্বাদু প্ৰসাদ ভোগ নিবেদন হয়। তেওঁলোকে এই ভোগ গ্ৰহণ কৰিবৰ কাৰণে খুব উৎসুকী হৈছিল। যি নহওক, মই এইখিনি কথাৰ মূলতে এইকাৰণে ক'লোঁ যে ৰাঘৱ ভৱন এটা সাধাৰণ ভৱন বা আট্টালিকা নহয়, ই হৈছে এক পবিত্ৰ ধাম। এই লানি আলোচনা আমি ইয়াতে সামৰিছোঁ। ইয়াৰ পাছৰ লানি আলোচনাত আমি ৰাঘৱ পণ্ডিতৰ আৰু মহাপ্ৰভুৰ মাজৰ কিছুমান অন্তৰংগ আলাপৰ বিষয়ে আলোচনা কৰিম। হৰে কৃষ্ণ।